হেল্ল' বন্ধুসকল, আজি যাবলৈ ওলাইছোঁ টিলিঙা মন্দিৰলৈ তিনিচুকীয়াৰ বৰডুবিত। আৰু আমাৰ ভিডিঅ'টো চাই থাকিব আগলৈ। এতিয়া বৰ্তমান আমি ৰাস্তাতে আছোঁ, পূৰা টিলিঙা মন্দিৰৰ দৰ্শন কৰিবলৈ গোটেইবিলাকে আমি ওলাইছোঁ যাবলৈ। এতিয়া আমি ৰাস্তাটো অলপ খেলি মেলি লাগিল, তাৰ কাৰণে সুধি ল'লোঁ। ৰাস্তাটো যেন আমাৰ ঠিকে ঠাকে যাই পায়। আমাৰ ৰাস্তাটো ঠিকে আছে। আমি চাহ বাগানৰ মাজে মাজে আমি যাবলৈ ওলাইছোঁ, মানে বৰ্তমান যাই আছোঁ। এয়া বহুত দেখিবলৈ ধুনীয়া, এয়া চাব পাৰে। আমাৰ গোটেইবিলাকে ফটো উঠাত লাগি গৈছে। আৰু ইফালে চাওক, দেখাত কেনেকুৱা মজা লগা, মানে চাহ বাগানখন। এয়া চাওক, আমি এতিয়া বৰ্তমান তিনিচুকীয়া আমি টিলিঙা মন্দিৰ বৰ্তমান পাই গ'লোঁ। এয়া চাব পাৰে, এয়া আমাৰ টিলিঙা এয়া মন্দিৰটো। আৰু এই গছডাল চাব পাৰে, টিলিঙা মন্দিৰৰ মেইন গছডাল সেইডালেই হয় টিলিঙা মন্দিৰৰ। এতিয়া আমি লাহেকৈ গাড়ীখন পাৰ্কিং কৰি ছাইডত আমি গোটেইবোৰে এতিয়া ওলাব লাগিব, মানে টিলিঙাৰ আৰু চাকি ধূপ কিনিব লাগিব। তাৰ কাৰণে আমি ছাইডৰ দোকান এখনত সোমালোঁ। এয়া চাব পাৰে, এতিয়া আমি টিলিঙা ইয়াতে ল'ম। তাৰপিছত আমি ইয়াতে চাকি ধূপ লৈ ল'লোঁ। এয়া চাব পাৰে, চাকিবিলাক দি আছে আমাক দাদাজনে। এতিয়া আমি চাকি ধূপ আমি লৈ ভিতৰত সোমাব লাগিব টিলিঙালৈ। এয়া চাব পাৰে, টিলিঙা ডাঙৰ সৰু গোটেই বহুত আছে। আপোনালোকে যেনেকুৱা টিলিঙা বান্ধিব মন তেনেকৈ বান্ধিব পাৰে। এতিয়া আমি লাহেকৈ টিলিঙা চিলিঙা লৈ সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ। এয়া মন্দিৰৰ ভিতৰৰ ফালে চাব পাৰে। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই প্ৰথমতে আমি চাকি ধূপবোৰ জ্বলাই ল'লোঁ। আৰু বন্ধুসকল, 1965 চনতে চাহ শ্ৰমিক এজনে কাম কৰি থকাৰ টাইমত ইয়াৰে বটগছজোপাৰ তলত এটা শিৱলিংগ পাইছিল। সেই পোৱাৰ পিছৰ পৰা ইয়াতে টিলিঙা মন্দিৰ বান্ধা কৰিলে মানুহবোৰে। তেতিয়াৰ পৰা পৰিল টিলিঙা মন্দিৰ নামটো। আৰু মানুহবোৰে কয় ইয়াতে মনোবাঞ্ছা পূৰণ হয়, সেইটো কাৰণেও মানুহবিলাকে বহুত হয়। আৰু ইয়াতে বৰ্তমান শিৱ পূজাই হয়, এইটো বৰ্তমান শিৱ মন্দিৰ। আৰু এই গছজোপাই মেইন। এতিয়া আমাক দেউজনে পূজা সূজা কৰি দিলে টিলিঙা আৰু আমাৰ সূতাখিনি। আমি সূতাখিনি বান্ধি ল'লোঁ। তাৰপিছত আমি টিলিঙাও লগতে বান্ধি দিলোঁ। ছাইডতে চাব পাৰে, ৰেলিঙতে বান্ধি দিলোঁ। আগতে আমি গছতে বান্ধিছিলোঁ, এই গছজোপাতে বান্ধিছিলোঁ। এতিয়া গছজোপাত বান্ধিবলৈ নিদিয়ে, এতিয়া বাহিৰতে বান্ধিবলৈ দিয়ে। এয়া চাব পাৰে, চাৰিওফালে টিলিঙাই টিলিঙা, কাঁহ পিতলৰ টিলিঙা দি ভৰ্তি হৈ আছে। এয়া চাব পাৰে। এয়া আমাৰ গোটেইবোৰে এতিয়া পূজা চূজা কৰিবলৈ ধৰিছে। এয়া আমাৰ ল'ৰাবিলাকেও এতিয়া দেখা পাইছে, ইয়াত টিভিতে পূৰা খুঁটা বান্ধিবলৈ ধৰিছে। খুঁটা চুটা বান্ধি পূৰা প্ৰাৰ্থনা কৰিব ধৰিছে ভগৱানক, মানে শিৱ বাবাক। এতিয়া আমি এতিয়া টিলিঙাবিলাক আমি ইয়াতে বান্ধিছোঁ। এয়া চাব পাৰে, টিলিঙাই টিলিঙা কিমানে যে টিলিঙা বান্ধিছে। এয়া চাওক, আৰু ছাইডত আছে বহুত লাখ লাখ টিলিঙা আছে। এয়া এইবিলাক টিলিঙাই টিলিঙা কিমান মানুহে বান্ধিছে চাওক, সৰু ডাঙৰ বুলি কথা নাই, চব টিলিঙাই টিলিঙা। এইটো মই বান্ধিছোঁ, এই সৰুটো চাব পাৰে, বজাই দিলোঁ একবাৰ ঘণ্টি টেং, এই চাব পাৰে মোৰ টিলিঙা বাজি গ'ল। আৰু বন্ধুসকল চাব পাৰে মন্দিৰটো চাৰিওফালে এনেকুৱাই। এতিয়া আৰু চবে ভক্তবোৰ আহি আছে, চাকি ধূপ জ্বলাই আছে ভগৱানৰ ওচৰত। আমিও ঘণ্টি বজাই দিলোঁ, মানে টিলিঙা মন্দিৰৰ। আৰু এয়া চাব পাৰে, আমাৰ গোটেইবিলাকে পূজা সূজা কৰা হৈ গ'ল। এতিয়া আমিও ওলালোঁ লাহেকৈ। এতিয়া আমি ওলাই আহোঁ বাহিৰৰ ফালে, এনেকুৱাই চাব পাৰে। আৰু চবফালে ভিতৰৰ ভাগটো এনেকুৱাই আছিল টিলিঙা মন্দিৰৰ। তো বন্ধুসকল, আপোনালোকে যদি টিলিঙা মন্দিৰ আহি পোৱা নাই, কেতিয়াবা যদি আপোনালোকে তিনিচুকীয়া আহে, টিলিঙা মন্দিৰৰ ফালে সোমাই যাব পাৰে, বৰডুবিত আছে। আৰু আমি এতিয়া বৰ্তমান ওলালোঁ মন্দিৰৰ বাহিৰৰ পৰা, আৰু এটা সেৱা এটা কৰি দিলোঁ শিৱ বাবাক। আৰু এতিয়া বাবাক প্ৰাৰ্থনা কৰি আমি ইয়াৰ পৰা ওলালোঁ। আৰু বন্ধুসকল, আজিকাৰণে দিলোঁ আপোনালোকক বাই বাই।